অসমৰ হিন্দু বাঙালীসকলক বিজেপি দলক ভোট দিবলৈ মুকলি আহ্বান জনাইছে সদৌ অসম বাঙালী জাতীয় পৰিষদে। কাৰণ কেৱল বিজেপি দলেহে হিন্দু বাঙালীসকলক নাগৰিকত্ব দিবৰ বাবে মাত মাতি আহিছে। হিন্দু বাঙালীসকলৰ সমস্যাসমূহ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'লেহে সমাধান হ'ব বুলি প্ৰকাশ কৰি পৰিষদৰ সভাপতি সাধন বৈশ্যই এখন সংবাদমেলত কয়, আজি সুদূৰ অতীতৰে পৰা অসমত বসবাস কৰা হিন্দু বেংগলীখিনিৰ যেটো নাগৰিকত্বৰ সমস্যা, সেই সমস্যালৈ বহু সংগ্ৰাম চলি আছে। কিন্তু আমাৰ সেই নাগৰিকত্ব সমস্যাৰ দাবীৰ প্ৰতি কোনো ৰাজনৈতিক দলে তেনেকুৱা যোগাত্মক সঁহাৰি বা পদক্ষেপ নোলোৱাৰ বিপৰীতে এইবেলি বিজেপি দলৰ সন্মাননীয় প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীয়ে আমাৰ এই দাবীৰ প্ৰতি মুকলিমূৰীয়াকৈ সমৰ্থন দিছে আৰু এই দাবী যদি চৰকাৰ গঠন কৰিব পাৰে 90 দিনৰ ভিতৰত আমাৰ সমস্যা সমাধান কৰিব বুলি আশ্বাস দিছে। তাৰোপৰি তেওঁলোকৰ যেটো নিৰ্বাচনী ইস্তাহাৰ, সেই ইস্তাহাৰতো আমাৰ দাবী সন্মান সহকাৰে উপস্থাপন কৰিছে। আৰু সেই কাৰণেই আমাৰ এই দীৰ্ঘদিনীয়া সমস্যাৰাজিৰ সমাধানৰ আশাত আমি আজি এই সংবাদমেলৰ মাধ্যমেৰে সদৌ অসম বাঙালী জাতীয় পৰিষদে বিজেপি দললৈ মুকলি সমৰ্থন আগবঢ়াইছোঁ। লগতে অসমৰ বঙলাভাষী ৰাইজৰ লগতে সমূহ ৰাইজকেই আমি আহ্বান জনাইছোঁ যে দেশৰ পৰিৱৰ্তনৰ স্বাৰ্থত বা আমাৰ সমস্যাৰাজিৰ সমাধানৰ স্বাৰ্থত বিজেপি দলক ভোট দিব লাগে। উল্লেখ্য যে সংগঠনটোৰ আজি অনুষ্ঠিত এখন বৈঠকত সিদ্ধান্ত লোৱা হয় বিজেপি দলক সমৰ্থন কৰাৰ বাবে। ইতিমধ্যে সংগঠনটোৰ বিভিন্ন কমিটিলৈ এই সম্পৰ্কে নিৰ্দেশ জাৰি কৰিছে বুলি প্ৰকাশ কৰে সভাপতিজনে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।